লাইভলে মই পাপৰে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমি কিছু সময় পূৰ্বে জনাই গৈছিলো আপোনালোকক মোৰ সতীৰ্থ ৰশ্মিতাই জনাইছিলে যে ডিপ্লু ৰঞ্জন শৰ্মাৰ জয় গতিকে ডিপ্লু ৰঞ্জনৰ বৃহৎ জয় 26000 ভোটৰ ব্যৱধানত ডিপ্লু ৰঞ্জনৰ বৃহৎ জয় উফৰাই পেলালে ৰকিবুল হুছেইনৰ শাসন এক প্ৰকাৰ কেনে ধৰণে ক'ব পাৰি কাৰণ যি সামগুৰি যি ধৰণে এটা দুৰ্গ ৰকিবুল হুছেইনৰ যি দুৰ্গ সেই ভেটিত কোনে সেই ভেটিত হুমাব পাৰিব কোনে উফৰাব পাৰিব এটা বহুত ডাঙৰ কথা আছিল গতিকে তেনে ক্ষেত্ৰত ডিপ্লু ৰঞ্জন শৰ্মা যি এগৰাকী বিজেপি কাৰ্যকৰ্তা হিচাপে আজি তাৰিখলৈকে তেওঁ যিখিনি কষ্ট কৰিছে তেওঁ এটা দলক যিমানখিনি দিব লাগিছিল তাৰ উপহাৰ স্বৰূপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক প্ৰাৰ্থিত্ব দিয়া বুলি সেই সময়ছোৱাত এইখিনি কথা চৰ্চালৈ আহিছিল আৰু ঠিক তেনে ধৰণে সেয়া এজেণ্টক প্ৰতিপন্ন কৰি তুলিলে আৰু সেয়াই যে হ'বলৈ গৈ আছে অৱশ্যে এটা কথা ঠিক যে তানজিল হুছেইনক যেতিয়া কংগ্ৰেছে প্ৰাৰ্থিত্ব দিলে টিকট দিলে সেই সময়ছোৱাত বিভিন্ন বুবু বাবা চলিছিল তাৰ মাজত সংঘাত তাৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতি মাৰপিট হাই কাজিয়া সকলোবোৰ আমি দেখিলো সামগুৰিত আমি নেদেখিবলৈ একোৱেই নাই সামগুৰিত আমি এইবেলি উপনিৰ্বাচনতে যি ধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পালো সেই পৰিৱেশে প্ৰকৃততে কি বুজালে অন্য কোনো ঠাইতে এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা নাছিলে হয় এটা কথা ঠিক যে কোনোবা সময়ত বিজেপিয়ে কয় যে সেয়া কংগ্ৰেছৰ যিসকল কৰ্মী তেওঁলোকে কৰিছে কোনোবা সময়ত কংগ্ৰেছে কয় যে বিজেপি কৰ্মীসকলে সেয়া কৰিছে কিন্তু যিয়ে নহওক যে কৰাত আমি নিজে এটা হাতে প্ৰমাণ পাইছিলো যেতিয়া আমাৰ সাংবাদিকক মাৰধৰ কৰিছিলে যেতিয়া সাংবাদিকক প্ৰহাৰ কৰিছিলে গতিকে এই গোটেই কথাবোৰৰ অন্তত সকলোৰে দৃষ্টি আছিলে কেৱল মাত্ৰ সামগুৰিত বিহালীটো আছিলে নোহোৱা নহয় কিন্তু সামগুৰিৰ কথাই যেন বেলেগ আছিলে যে কি হ'ব পাৰে তানজিল হুছেইন মাথু তেওঁৰ বয়স কিমান হৈছে তেওঁৰ ৰাজনীতিলৈ আহিব পৰাকে তেওঁ কিমান অভিজ্ঞ তেওঁৰ পিতৃৰ কথা তেওঁৰ পিতৃৰ পৰিচয়ৰ কথা আমি নকওঁ ৰকিবুল হুছেইনৰ পুত্ৰ হিচাপে তেওঁ যেনেধৰণে আগবাঢ়িলে গতিকে ঠিক তেনেধৰণে দেখিবলৈ পোৱা গ'ল যে ৰকিবুল হুছেইনৰ যি প্ৰভুত্ব ৰকিবুল হুছেইনৰ যি বাহুবল ধন বলেৰে তেওঁ আগবাঢ়ি থাকিল কিন্তু যদি সেয়াই হলগৈ হেতেন হয় তেতিয়াহ'লে সঁচাকৈ অনাগত দিনত কি হলহেঁতেন সবাতোকৈ ডাঙৰ কথা সেয়া কাৰণ তানজিল হুছেইন সঁচাকৈ জানো এটা কথা এইখিনি মনত পৰিছে যেতিয়া আমি দেখিছিলোঁ যে গেৰুৱা বুৰ্খা পিন্ধি আমি সেই কথাই কৈছিলোঁ যে যিসকল সংখ্যালঘু লোক আছিল তেওঁলোক ওলাই আহিছিলে তেওঁলোক ডিপ্লু ৰঞ্জন শৰ্মাক তেওঁলোকে সমৰ্থন জনাবলৈ ওলাই আহিছিলে মহিলাসকল ওলাই আহিছিলে তেওঁলোকে কৈছিলে যে আমাক তানজিলৰ এতিয়াও বহু সময় আছে তানজিলৰ সময় আছে তেওঁ সৰু ল'ৰা এটা ৰকিবুল হুছেইন হোৱা হ'লেও কথাটো বেলেগ তেতিয়াৰ কথাখিনি বেলেগ আছিলে এতিয়া পদ পৰিৱৰ্তন হৈছে ৰাজনৈতিক প্ৰেক্ষাপট বদলি গৈছে গতিকে এতিয়া কথাবোৰ একেবাৰে বেলেগ গতিকে তেওঁলোকে তেতিয়া সেই মহিলাসকলে কৈছিলে তেওঁলোকে কিমান বুজি পায় ৰাজনীতি চাওক যে তেওঁলোকে কৈছিলে তানজিলৰ বয়স আছে তানজিল এটা সৰু ল'ৰা তেওঁ চলাব পৰা হোৱা নাই তেওঁ আমাক চলাব পৰা এটা সমষ্টি চলাব পৰা অভিজ্ঞতা তেওঁৰ নাই তেওঁৰ পিতৃ আছে পিতৃৰ অংকৰে তেওঁ কিমান দূৰ যাব গতিকে আমি ভোট দিয়াৰ ক্ষেত্ৰত আমি তেনেকুৱা ধৰণৰ কথালৈ আমি নাহো আমাৰ কিছুমান অংক আছে আমি কিছুমান ভাবিব লগা কথা আছে আজি তাৰিখত যদি আমি তেওঁলোকে কোৱা কথা আছিলে যে আজি তাৰিখত আমি ভাবো যে বিজেপিয়ে সেইখিনি কাম কৰি আছে অনাগত দিনতো কৰি যাব আৰু সেইবাবে আমি সেইগৰাকী প্ৰাৰ্থীকে ভোট দিম যিটো দলে আমাক ইমানখিনিলৈকে দি আছে ইমানখিনি আঁচনিৰ পৰা আৰম্ভ কৰি বা এটা মেচিয়ৰ দল আৰু তেওঁলোকে সেইবাবে বিজেপিক নিৰ্বাচন কৰি লৈছিলে আৰু তেওঁলোকে ডিপ্লু ৰঞ্জন শৰ্মাৰ সৈতে সেই যিবোৰ আমি দল দেখিছিলোঁ বা যেনেধৰণে তেওঁলোকে যি ধৰণে সমদল উলিয়াইছিলে তাত আমি সেইসকল মহিলাক আমি সংখ্যালঘু মহিলাক দেখিবলৈ পাইছিলোঁ গতিকে বিজেপিয়ে সদায় মহিলাসকলক গুৰুত্ব প্ৰদান কৰি আহিছে মহিলা শক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু তাৰে প্ৰমাণ এটা দেখিবলৈ এবাৰ পোৱা গ'ল হয় অৱশ্যে যেতিয়া এই গণনা চলি আছিলে তেতিয়া কোনোবা সময়ত কোনো ঠাইৰ কিছুমান সংখ্যালঘু অঞ্চলত তানজিল হুছেইনৰ ভোট ব্যৱধান এটা বৃদ্ধি পাই গৈছিলে বা ডিপ্লু ৰঞ্জনৰ কমি গৈছিলে সেয়া দেখিবলৈ পোৱা গৈছিলে 4000-5000 ভোটত ব্যৱধান এটা আহিছিল হয় কিন্তু তাৰ পিছত পৰিৱৰ্তন হ'ল আৰু বৃহৎ জয় লাভ কৰিলে ডিপ্লু ৰঞ্জন শৰ্মাই আৰু ডিপ্লু ৰঞ্জন শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে তেওঁ কৈছে যে এয়া মোৰ নহয় এয়া দলৰ জয় আমাৰ সাংবাদিকে সুধিছিল যে আপোনাক লাকি বুলি কোৱা হয় আপুনি সঁচাকৈ লাকি তেওঁ কৈছিলে যে নহয় আচলতে মই যে এই দলটোত কাম কৰি আছো সেয়াই মোৰ বাবে সকলো গতিকে এই দলটোৱে মোক বহুত দিছে আৰু আজি যিখিনি হৈছে সেয়া এয়া সামগুৰিৰ ৰাইজৰ বাবে হৈছে গতিকে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে তেওঁৰ দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে কিন্তু যিয়ে নহওক এটা কথা ঠিক যে ৰকিবুল হুছেইনৰ যি দুৰ্গ আছিলে সেই দুৰ্গ কিন্তু ভেদ কৰিলে সেই যি ভেটি কিন্তু লৰালে এগৰাকী ডিপ্লু ৰঞ্জন শৰ্মাই বিজেপিয়ে বাৰু কিন্তু যিয়ে নহওক যিগৰাকী প্ৰাৰ্থী অতি শক্তিশালী ৰূপত তেওঁ তাত আচলতে সোমাই পৰিলে ইমান ঘাত প্ৰতিঘাত দেখিবলৈ পোৱা গ'ল ইমান মানে সেই সময়ছোৱাত যিমানবোৰ সংঘাত দেখিবলৈ পোৱা গ'ল মাৰপিটৰ পৰা আৰম্ভ কৰি কি দেখা নাই ৰাইজে এবাৰ সামগুৰিত এখন যেন ছবিহে চাই থকা হৈছিল আজি যদি এয়া কাইলৈ সেয়া গতিকে এই গোটেইবোৰৰ পাছত
এটা বৃহৎ ব্যৱধানত বিপ্লৱৰঞ্জন শৰ্মা বৃহৎ জয় লাভ কৰিলে আৰু এয়া নিশ্চিতভাৱে যিটো প্ৰত্যাহ্বান আছিলে যিটো তানজিল হুছেইনে এটা কথা কৈছিলে যে তেওঁলোকে মুখামুখিকৈ কথা পাতিব বা এনেকুৱা ধৰণৰ যিবোৰ কথা তেওঁলোকে সেই সময়ছোৱাত কৈছিলে আৰু তেতিয়া আচলতে সামগ্ৰীবাসী ৰাইজে এটা কথাই কৈছিলে যে তানজিলে এনেকুৱা ধৰণৰ কথা ক'ব পৰা সময় হোৱা নাই তেওঁৰ হাতত সময় আৰু আছে সেই সময়লৈ অপেক্ষা কৰক তেওঁ ইমান লৰালৰি কিহৰ আছিলে গতিকে এই যে প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত পিতৃয়ে হয়তো নাভাবিলে যে পুত্ৰৰ বয়স এতিয়াও সেইখিনি পোৱাগৈ নাই যে তেওঁ ইয়াত সামগ্ৰী লৈ তেওঁ সামগ্ৰীৰ এগৰাকী তেওঁ এনেধৰণে তেওঁ জয়ী হ'ব বা সামগ্ৰীক তেওঁ নিব পাৰিব বা তেওঁ ৰাজনীতিলৈ আহিব পাৰিব গতিকে পিতৃয়ে সেই সময়ছোৱাত নাই ভাবা তেওঁ পৰিয়ালৰ যিটো তেওঁ পৰিয়াল কেন্দ্ৰিকভাৱে আচলতে লৈ যাব বিচাৰিলে কিন্তু সেয়া হৈ নুঠিল হয় ৰকিবুল হুছেইনৰ নিজৰ এটা তাত শক্তিশালী স্থিতি আছে তেওঁৰ প্ৰভুত্ব আছে তেওঁ তেনেধৰণে কৈছে তেওঁ আগতে ৰেকৰ্ডো কৰি থৈছে লোকসভা নিৰ্বাচনত গতিকে সেইটো এটা বেলেগ দিশ কিন্তু পুত্ৰৰ সময় হোৱা নাই আৰু সেয়া আমাৰ কথা নহয় সেয়া প্ৰত্যেকগৰাকী ৰাজনৈতিক বিশ্লেষকৰ লগতে সেয়া কিন্তু তাত থকা যিসকল সাধাৰণ ৰাইজ আছে সাধাৰণ মহিলা আছে তেওঁলোকৰ ভাষ্য আছিলে তানজিলৰ সময় বহুত আছে এতিয়াই হোৱা নাই তানজিল ৰাজনীতিলৈ আহিবলৈ এতিয়াই হোৱা নাই আমাক চলাবলৈ আৰু সেয়াই প্ৰতিপন্ন হ'ল ৰাজনীতিৰ প্ৰতি মুহূৰ্তৰ খবৰ আমি লৈ আহিছোঁ আৰু লৈ আহিম কিছু সময় পিছত আৰু বহুতো খবৰ থাকিব এতিয়া বিদায়